তাৰিখে যি শিক্ষকৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি হেলথ ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ নিযুক্তি হ'ব প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছো যিটো এটা ঐতিহাসিক কথা অৰ্থাৎ আজি যে 50,000 যদি চাকৰি হয় 3% চাকৰি ডাইৰেক্টলি মেৰিটত যি পাবতো পাবই মেৰিটত পোৱাৰ উপৰিও ওবিসি হিচাপে যি পাবই এইখিনিৰ উপৰিও 3% চাকৰি ডাইৰেক্টলি আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ লোকৰ বাবে আমি সংৰক্ষণ কৰিছো এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত এটা ঐতিহাসিক ঘটনা যিটো আমি আগতে কেতিয়াও চিন্তা কৰিব পৰা নাছিলো ইয়াৰ পিছত আপুনি অধ্যক্ষ মহোদয় জানে যে আমাৰ ৰাজ্যত 100খন হাই স্কুল প্ৰথমবাৰৰ বাবে আমি চাহ বাগিচাত স্থাপন কৰিছো অসমীয়া মাধ্যমৰ স্কুল বহুতে স্কুল বন্ধ কৰা বুলি কৈ থাকে স্কুল খোলা খবৰবিলাক যি কাৰণতে নহয় শিৰোনামাত নাহে 100খন স্কুল আজি আমি চাহ বাগিচাত খুলিছো আৰু অসমীয়া মিডিয়ামত খুলিছো বহুতে মাধ্যমৰ কথাও কয় আমি অসমীয়া মিডিয়ামত খুলিছো আৰু এই 100খন স্কুলতে অসম্ভৱ ষ্টুডেন্ট হৈছে তাৰ প্ৰতি ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি এবাৰ আমি আৰু 100খন নতুনকৈ হাই স্কুল স্থাপনৰ কামত আগবাঢ়িছো যোৱা কেইদিনমান আগতে আমাৰ সোশ্যাল মিডিয়াত এটা নিউজ সাৰ্কুলেট হৈছে অমুক স্কুল বন্ধ কৰিছে 64খন স্কুল কিন্তু সেই সোশ্যাল মিডিয়া পোষ্টত লিখা নাই যে নতুনকৈ 200খন স্কুল খুলিছে সৰকাৰে আজি চাহ বাগিচা সম্প্ৰদায়ৰ কাৰণে 200খন স্কুল আমাৰ স্থাপনৰ কাম আগবাঢ়িছে আৰু এই বছৰৰ মানে আমি অহা জানুৱাৰী মাহত আমি শেষ কৰিম এই বছৰ আমি সিদ্ধান্ত লৈছো অহা বছৰ আমি আৰম্ভ কৰিম 10খন অসমত কলেজ কৰিম যত নেকি অকল বাগিচা লৰাই পঢ়িব 10খন নতুন অসমত আমি ডিগ্ৰী কলেজ কৰিম বাগিচা লৰাই বুলি কলে দাঁতিকাখৰীয়া নন টি ষ্টেট লৰাই পঢ়িব আমি একেবাৰে জাতিগত পাৰ্থক্য কথা ইয়াত কৰা নাই কিন্তু চাহ বাগিচাৰ ভিতৰত আমি 10খন নতুনকৈ কলেজ কৰিব গৈ আছো যিটো এক্সক্লুসিভলি টি গাৰ্ডেন ডমিনেটেড এৰিয়াত আৰম্ভ হ'ব এই কথাবিলাক আগতে কোনেও চিন্তা কৰা নাছিল যোৱাবাৰ সদনত আলোচনা হৈছিল যে চাহ বাগিচাৰ শ্ৰমিকে ইলেক্ট্ৰিচিটি ডিউজ দিব পৰা নাই আমি 150 কোটি টকা তেওঁলোকৰ হৈ ইলেক্ট্ৰিচিটি ডিউজ দি বকেয়া যিমান আছিল হিমানখিনি আমি তেওঁলোকক মাৰি দিয়াৰ বাবে আমি এটা সিদ্ধান্ত ললো আৰু এই সিদ্ধান্ত ইতিমধ্যে আমি ৰূপায়ণ কৰিলো ইয়াৰ পিছত আমি এটা ঐতিহাসিক আমাৰ তিতাবৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াৰ বাগিচা লাইনৰ কথা কৈছে এটা আমি ঐতিহাসিক সিদ্ধান্ত লৈছো ইন প্ৰিন্সিপল কেনেকৈ ৰূপায়ণ কৰিব লাগে তাৰ এটা এক্সপাৰ্ট কমিটি আমি কৰিছো ইমান সহজ কথাও নহয় কৰিব যাওঁতে সময় লাগিব কিন্তু আমি ইন প্ৰিন্সিপল মন বান্ধি লৈছো যে চাহ বাগিচাৰ লাইনৰ মাটিখিনিৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰিম যে লাইনত যিমান লাইন আছে আসাম টি কৰ্পোৰেচন দি অহা বছৰ আমি আৰম্ভ কৰিম যেহেতু এখিনি আমাৰ লো হ্যাঙ্গিং ফ্ৰুটস বুলি কয় যিখিনি আমি লগতে কৰি দিব পাৰো আমি চাহ বাগিচাৰ শ্ৰমিক যি লাইনত আছে এই লাইনৰ মাটিৰ মালিক বাগিচাৰ মালিক তেওঁলোকৰ পৰা আমি আনি বাগিচাৰ মালিকক পৰা আনি মই আমাৰ তিতাবৰ সমষ্টিৰ বিধায়কো বাগিচাৰ মালিক মই অনুৰোধ কৰিম যে আপোনালোকে দান কৰি দিয়ে আৰু মই সকলোকে অনুৰোধ কৰিম যে আমি যেতিয়া এই চাহ বাগিচাৰ মাটিৰ মালিক লাইনৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰিব পাৰিম তেতিয়া লাইনখিনি আমি পঞ্চায়ত হিচাপত আজি বুলে সোলাৰ লাইট কালি বুলে ৰাস্তা কালি বুলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আপুনি কোৱাৰ দৰে আমি ইয়াক এটা কলনী লৈকে আমি ৰূপান্তৰ কৰিব পাৰিম কিন্তু বাগিচাৰ মালিকৰ হাতত থকালৈকে আমি কেতিয়াও নোৱাৰো নৱেম্বৰ মাহত আশা কৰো কিমান টকা খৰচ হল কি হল সেইবিলাকলৈকে নগৈ পেলাই আপোনালোক সকলোৱে আহিব নৱেম্বৰ মাহত আমি সৰু সজাই ষ্টেডিয়ামত আমি 8,000 জুমুৰ ছোৱালীৰ জুমুৰ গোৱা লৰা ছোৱালীৰে আমি ইয়াত জুমুৰ প্ৰদৰ্শন কৰিম 9,000 ছোৱালী একেলগে জুমুৰ প্ৰদৰ্শন কৰিব আমি বিশ্ব মানচিত্ৰত জুমুৰ লৈ যাম
তাৰ পিছত আমি কোকৰাঝাৰত আমি আমাৰ বাগৰুম্বা নৃত্যৰ ওপৰত আমি কাম কৰিব গৈ আছো চাহ বাগিচাক ইমান ফোকাস আগত কেতিয়াও দিয়া হোৱা নাছিল এই বছৰ আমি 900খন চাহ বাগিচাৰ লাইনৰ ৰাস্তা বনাবৰ কাৰণে 900 কোটি টকা অনুমোদন দিছো কেতিয়াবা কেতিয়াবা আপোনালোকে গৈ কৈছে যে মই আনিছো লগত ক'ব যে মুখ্যমন্ত্ৰীৰো অলপ চলপ কবাত বৰঙনি আছে বুলি আমাৰ যোৰহাটৰ সংসদসকলে গৈ কৈ দিয়ে তিতাবৰ বিধায়কে কৈ দিয়ে আমি আনিছো বুলি মই কৈছে আপোনালোকে আনিছে আপোনালোকৰ সমান প্ৰতিযোগিতা কৰাৰ মোৰ সাহসো নাই মই অতি সৰু মানুহ কিন্তু লগত কৰবাত যেন মইও অলপ জোৰটো দিছো সেইটো অলপ কৈ দিব নহলে অসুবিধা হৈ যায় যি নহক ইয়াৰ পিছত আজি জল জীৱন মিছনৰ স্কিম প্ৰত্যেকখন চাহ বাগিচাত কৰা হৈছে এইবাৰ এটা খুব ডাঙৰ আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় পালো বাগিচাৰ স্কুল আৰু বাগিচাৰ হস্পিটালখিনিক ঠিক কৰিবৰ কাৰণে মোদী ডাঙৰীয়াই 1000 কোটি টকা অসম আৰু পশ্চিম বংগৰ কাৰণে দিছে তাৰে 750 কোটি টকা বা 700 মই একজেক্ট মনত নাই 700 কোটি টকা স্পেচিয়েল টু অসম 300 কোটি টকা পশ্চিম বংগৰ কাৰণে 700 কোটি টকা অসমৰ কাৰণে ইয়াৰ ফলত বাগিচাৰ হস্পিটাল বাগিচাৰ এম্বুলেন্স বাগিচাৰ স্কুল এইখিনিত আমি এটা নতুনকৈ অলপ 1000 বা 700 কোটি টকা হাতত পালে আমি কৰা কামবিলাক আৰু সাহসেৰে কৰিব পাৰো এই এটা নতুন কাম আমি এই বছৰ কৰিব পাৰিম ৰূপেশ গোৱালা ডাঙৰীয়াই কৈছে যে দয়াল দাস পানিকা আঁচনি এই দয়াল দাস পানিকা আঁচনিত 26000 এপ্লিকেশন পেন্ডিং হৈ আছে কিন্তু সঞ্জয় কিষাণ ডাঙৰীয়াৰ বাজেটত 6000ক দিব পৰা আছে মই প্ৰতিশ্ৰুতি দিছো যে অহা বছৰ এপ্ৰিল মাহত 26000ক একেলগে আমি দি দিম যিমান এপ্লিকেশন পেন্ডিং আছে কোনো বিচাৰ কৰাৰ প্ৰয়োজন নাই যিমান 26000 পেন্ডিং আছে যিখিনি কিবা কাৰণত ডিসকোৱালিফাই হল যে চৰকাৰী চাকৰি পালে কাৰণ 3% চাকৰিত কিছু লৰাই চাকৰি বাকৰিও পাই যাব যিখিনি কোৱালিফাই হৈ থাকে এই 26000ক আমি একেলগে দয়াল দাস পানিকা দি দিম অহা বছৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে 8 লাখ বাগিচাৰ 8 লাখ বাগিচাত শ্ৰমিক আছে এই 8 লাখ বাগিচাৰ শ্ৰমিকক প্ৰত্যেকজন শ্ৰমিকক আমি এটা নগদ ধনু দিম যাতে তেওঁলোকে লৰা ছোৱালীৰ শিক্ষাৰ কাৰণে বিনিয়োগ কৰিব পাৰে কি কৰিম কি নকৰিম এটো অহা বছৰ বাজেটত আহিব কিন্তু তাৰ আমি ইতিমধ্যে পৰিকল্পনা কৰিছো যে 8 লাখ বাগিচাৰ শ্ৰমিকক আমি একেলগে দিম আৰু নেক্সট 3 বছৰ দি থাকিম যাতে যেতিয়ালৈকে লাইন এটা দৰিদ্ৰতাৰ কবলৰ পৰা তেওঁলোক মুক্ত হৈ ওলাই আহিব নোৱাৰে গতিকে আমাৰ হাতত বহুত বিলাক আমি স্কিম হাতত ৰাখিছো আৰু এই স্কিম বিলাক হৈ থাকিব খালি কৰবাত যেতিয়া মই আনিছো বুলি কবগৈ তেতিয়া কৰবাত মুখ্যমন্ত্ৰীৰ অলপ চলপ ইয়াত সব হৈ গ'ল মোটামুটি এতিয়া হাজিৰাটো বঢ়াই দিলে হৈ গ'ল হাজিৰাটো চাহ শ্ৰমিকৰ হাজিৰাটো বঢ়াই দিলে বাকীবিলাক সব হৈ গৈছে মোটামুটি হাজিৰাটো কেতিয়া বঢ়াই হাজিৰাটো কেতিয়া বঢ়াই 16 চনতে কৈছিল হাজিৰাটো বঢ়াম বুলি অকল এইটো হাজিৰাটো বঢ়াই দিলে আৰু বাকীবিলাক হৈ যাব তেতিয়া আপুনি যিটো কৈছে এইটোকে মই উত্তৰ দি আছো হাজিৰাটো ভাস্কৰ জ্যোতি ফুকনে কেতিয়া বঢ়াব সুধি লওক তেওঁৰ বাগিচাত নহয় তেওঁ আজি ঘোষণা কৰি দিয়ক বিৰোধী দলপতিগৰাকীয়ে নিজে জানে তেখেতৰ পিতৃ অসমৰ মুখ্যমন্ত্ৰী আছিল দীঘলীয়া ৰাজনৈতিক ইতিহাস বাগিচাৰ দৰমহা যে এচিএমএছ আৰু বাগিচাৰ মালিক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰে হেতু আপোনাতকৈ ভালকৈ কোনেও নাজানে পৰৱৰ্তী সময়ত স্যাৰ চৰকাৰে ঘোষণা কৰিছিলে 351 টকা কৰিম বুলি বিজেপি চৰকাৰ আহিলে হেতুকে স্যাৰ এই প্ৰতিশ্ৰুতিবিলাক ৰূপায়ণ কৰে মুখ্যমন্ত্ৰী মহোদয় তেনেকে কয় যিখিনি প্ৰতিশ্ৰুতি দিছে ৰূপায়ণ কৰে সেইকাৰণে এইটো কৰিলেই হ'ল স্যাৰ অন্য কথা নাহে যেতিয়া কোনোবা মানুহৰ নিজৰ বুৰঞ্জীখন একেবাৰে কাম নকৰা বুৰঞ্জী তেতিয়া আপুনি বেলেগক কৈ থকাৰ কথা নাই আপুনি কিমান টকা বঢ়ালে আপোনালোকৰ বুৰঞ্জী কথাটো স্যাৰ আহোমৰ বুৰঞ্জী লিখিব আৰম্ভ কৰিছে গতিকে বুৰঞ্জী টানিব নালাগে ঘোষণাখিনি কথাই কৈছো স্যাৰ ঘোষণা কৰা নাই স্যাৰ আপোনালোকৰ ঘোষণা আছে স্যাৰ বিজেপি দলৰ ভিজন ডকুমেণ্টত লিখা আছে স্যাৰ মাননীয় অধ্যক্ষ মহোদয় এটাই কথা মই কম যে যি মানুহে যেতিয়ালৈকে নিজৰ ইতিহাসটো ইমানে বেয়া যে বাগিচাৰ মাটিৰ অধিকাৰ দিব নোৱাৰিলে জুমুৰটোকে এবাৰ বাহিৰলৈকে আনিব নোৱাৰিলে অন্তত এই প্ৰশ্নটো অখিল গগৈ কৰিছে মই বেয়া পোৱা নাই এই প্ৰশ্নটো কংগ্ৰেছে কৰিব নালাগে কাৰণ বাগিচাৰ মানুহৰ ভোটেৰে কংগ্ৰেছ জিকি আপোনালোকে বাগিচাৰ কাৰণে কৰা ভাল কামৰ এটা উদাহৰণ দিয়ক
এটা মাত্ৰ উদাহৰণ গোটেই আইনখিনি ব্ৰিটিছৰ পৰাধীনতাৰ পিছত ২৭খন আইন আনিছে, প্লেণ্টেশ্যন লেবাৰ এক্টকে আদি কৰি, আৰু বিজেপি চৰকাৰৰ ছাৰ সাংসদে PLA এখন নাইকিয়া কৰি দিব বিচাৰিছে। সেই গতিকে ছাৰ সেইখনে আটাইতকৈ ডাঙৰ শ্ৰমিক বিৰোধী। এটা কথা চাব, যেতিয়া বাগিচাৰ ভাল কথাখিনি কৈ আছো, কংগ্ৰেছ দলৰ মনটো বেয়া হৈ গৈ আছে যে আপোনালোকে কুৱেশ্যন আৱাৰ নষ্ট হৈছে। সেইটো নহয় ছাৰ, বেলেগ সময় লওক ছাৰ, আপুনি বেলেগ ডিভাইচত সময় দিয়ক আমাৰ হাউচৰ লিডাৰক ছাৰ। মই থিয় হৈ আছো। প্ৰথম কথাটো হ'ল, আজি বাগিচাৰ শ্ৰমিকক অৰুণোদয় কোনে দিলে? তাৰমানে বাগিচাৰ দৰমহাতেতো আমি অৱদান দিলো। আজি যে ১২৫০ টকা যে এতিয়া আমি মাহত দিলো, এইটোতো দৰমহাতে আমি দিলো। এতিয়া যে মই কিবা এটা দিম বুলি কৈছো, সেইটোৱে মোটামুটি দৰমহা আপুনি কোৱা সংখ্যাটোতে লৈ যাব। মোটামুটি মই অংক কৰি থৈ দিছো, আপুনি কোৱা এটা মোটামুটি এটা হিচাপত লৈ যাব। আমি যি ইয়াত আলোচনা কৰি আছো, মই শব্দটো মোটামুটি কৈছো, গতিকে এইটো মই মুখৰ পৰা নোহোৱা কৰি দিম। কিন্তু অখিল গগৈয়ে প্ৰশ্নটো কৰাত মই বেয়া পোৱা নাই, কিন্তু কংগ্ৰেছৰ গোটেই ইতিহাসটো চাহ বাগিচাৰ মানুহক এটা সময়তো কোৱাই আছিল যে আলি কুলিৰ ভোটেৰে কংগ্ৰেছে জিকে, যদিও আলিও কোৱাটো সন্মানৰ কথা, কুলি বুলি ক'ব নাপায়, তথাপিতো তেনেকেই চলি আছিল। গতিকে মই ভাবো যে কংগ্ৰেছ দলে বাগিচাৰ মানুহৰ ওপৰত যেতিয়া আমি কিবা ভাল কথা কওঁ, একো কৰিব নোৱাৰিলেও শুনাৰ অভ্যাসটো কৰক। শুনি থাকিলে কংগ্ৰেছে ভাল কৰিছে বাগানত, তেনেকে কোৱাটো উচিত নহয় ছাৰ। কুৱেশ্যন আৱাৰটো ছাৰ নষ্ট কৰি আছে। কুৱেশ্যন নম্বৰ 3 শ্ৰী জাকিৰ হুছেইন লস্কৰ এবসেন্ট। তো কুৱেশ্যন নম্বৰ 4 শ্ৰী সুৰেন ফুকন। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় সদস্য জাকিৰ হুছেইন লস্কৰৰ প্ৰশ্নৰ উত্তৰ সদনত ৰখা হৈছে। নাই সুৰেন ফুকনৰ এবসেন্ট। এবসেন্ট হলেতো ক'ব নালাগে নে? নালাগে। মাননীয় অধ্যক্ষ মহোদয়, সুৰেন ফুকন ডাঙৰীয়াৰ বিধায়ক মহোদয়ৰ উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে।